আজি মই বিশেষ কাৰণত গৈছোঁ যোৰহাট দেই। মানে মোৰ এটা ডাঙৰ সপোন এটা আছে। ডাঙৰ সপোন এটাৰ কাৰণে মই গৈছোঁ। মানে মোৰ এটা কামো আছে আৰু মোৰ এটা সপোন এটা আছে। এতিয়া সপোনটো কি হয় তাকে চাওঁচোন, বুজিছে নাই। আৰু এই যোৰহাটলৈ এইবোৰ মই গৈহে আছোঁ। মানে ডেৰগাঁৱত যে মোৰ ডেৰগাঁৱত নাপায় এইবোৰ, মানে যোৰহাটতে পায় আৰু মানে বুজিছে নাই, যোৰহাটতে পায়। একদম বৰ দৰকাৰী কাম এটাত গৈ আছোঁ। মানে সময় হ'লে আপোনালোকক জনাম বাৰু। বৰ ডাঙৰ কাম মানে ডাঙৰ কামেই আৰু বৰ ভাল লগা কামেই হয়। মানে মোৰ এজন সদস্য বঢ়াম বুলি ভাবিছোঁ। এতিয়া মোৰ 2জন সদস্য আছে। মই আগতে 3জন সদস্য কৰিম বুলি মই আশা কৰি আছোঁ। মানে তাকে মই গৈ আছোঁ, যোৰহাটলৈ গৈ আছোঁ। আৰু খালি বতৰ বৰ ভাল নহয়, মানে অলপ বিশেষ বতৰ অলপ ডাৱৰীয়া কৰিছে, হয়তো বৰষুণো দিব আছে, বুজিছে নাই। বৰষুণো দিবলৈ আছে। মানে ধৰক ইমান বতৰ ভাল নহয়, বৰষুণ দিব। আৰু যোৰহাট মুখি আছে, ইমান ধুনীয়াকৈ গৈ আছোঁ। আৰু মই অকলেই যাওঁ, যোনেই যাওঁ মই অকলে যাওঁ। কোনো লগ বন্ধু নাই তেনেকৈ বিশেষকৈ, অকলে যাওঁ। আৰু মোৰ লগত আজিকালি লগত মানুহৰ ঘূৰিবলৈও সময় নাথাকে কাৰো, নিজৰ নিজৰ কামত ব্যস্ত থাকে, হয় নাই বাৰু। আৰু ধৈৰ্য্যটো মানুহ ৰাখি কাম কৰিব পৰা হয়। এতিয়া লগৰ থাকিলে কি হয়, এই কিছু ধেমালি ধুমলা কৰি যাব, বা মোৰ দৰকাৰী কিছুমান কাম কৰিবলৈ মই সুবিধা নাপাওঁ। মানে লগৰ থাকিলে, মানে বুজিছে নাই, লগৰ থাকিলে মই কিছুমান কাম কৰিবলৈ সময় নাপাওঁ। সেইটো কাৰণে মই পাওঁ হৈছোঁ। আৰু এতিয়া ঢাপকটা তিনিআলিটো পাম আৰু টাটা ডিলাৰটো যে তাতো সেয়া পাম আৰু মানে টাটা ডিলাৰটো পাম আৰু এই শনিবাৰ পুঠি গৈ আছে। শনিবাৰ পুঠি ভাগ খোজকঢ়াই নিয়ে যে, ইমান দূৰলৈ মানুহজন যায়। তেওঁ ভগৱানৰ বৰ থাকে, তেওঁ ভৰি বিষ নহয় বা তেওঁ কোনো ভাগৰ নালাগে, ভগৱানৰ বৰ থাকে, বুজিছে নাই। তেওঁ মানে যিমান দূৰৰ পৰা হওক, ভাগৰ বোলা বস্তু ভগৱানে তেওঁক নিদিয়ে। মানে তেওঁ সেইটো এটা বৰ দিয়া আছে, তেওঁ বৰ দিয়া আছে। আৰু বিশেষ বতৰটো বহুত ভাল কৰিছে, মানে গাড়ী চলাই বহুতে ভাল লাগিছে, মানে বহুতে ভাল লাগিছে একদম। আৰু ৰাতি হ'লে আমাৰ এই যোৰহাট মুখীয়া বা ডেৰগাঁৱৰ যিটো মানে নেঘেৰিঙৰ ওচৰলৈকে, তাৰপিছত অলপ দূৰলৈকে মানে কি লাইটবোৰ ৰাতি জ্বলে, বৰ ধুনীয়া লাগে, একদম টাউনৰ দৰে লাগে। মানে সেই গুৱাহাটী টাউন বা অলপ ডাঙৰ চিটিৰ দৰে লাগে। ইয়াত মানে কি আগতো একো নাছিল ন মানুহৰ, তেনেকুৱা। আৰু এতিয়া 4 লাইন হ'ল যদিও এক্সিডেণ্টবোৰ ডাঙৰে হয় বাৰু, বিশেষকৈ দেই, সৰু এক্সিডেণ্ট নহয়, ডাঙৰে হয় মানে। আৰু বিশেষকৈ মদ পানী খাই মানুহে গাড়ী চলায় ন, আৰু আনকো মাৰে, নিজেও মৰে, আনকো মাৰে। বিশেষকৈ সেইকাৰণে মই এইটো জনাওঁ যে যি মানুহে গাড়ী চলাওক বা চলায়, তেওঁসকলে যাতে মদ পানী তেওঁলোকে নোখোৱাকৈ চলোৱা বেছি ভাল হয় মানে। আৰু যাতে তেওঁ ক'ৰবাত থাকি মেলি খাই লওক বা ঘৰত থাকি পেলাই খাওক, কিন্তু ৰানিং অৱস্থাত যাতে মদ পানী খাব নালাগে। ৰানিং অৱস্থাত মদ পানী খোৱাটো বৰ নিষিদ্ধ। আৰু চাওক, আজিৰ যুগত মানুহৰ জীৱনটো, মানুহ জীয়াই থাকিবলৈ কিমান চেলাইন বেজি লয়, কিমান হস্পিটেলত গৈ কিখিনি কৰে জীয়াই থাকিবৰ কাৰণে, কিমান কষ্ট ভুগি পেলাই থাকে, বহুত কষ্টৰে থাকে। মানে চিভিলত গৈ পেলাই বহুত কষ্টৰে জীৱনটো কটাই মেলি, হয় নাই, হস্পিটেলত। কিন্তু আকৌ এই মৰাৰ সময়ত আকৌ সেই আপোনাৰ মৰাৰ সময়ত মৰখালিত গৈ পেলাই গম পোৱা যায় যে মৰিলে এইজন মানুহ কেনেকুৱা হ'ব, কি কথা, এইজন মৰিলে কেনেকুৱা লাগে, কি হয়, তেনেকুৱা মানে কিছুমান কথা। এই জীয়াই থকাত মানে কি ধৰক হস্পিটেললৈ গৈ, সেইকাৰণে সেই কথা জানিব গ'লে মানে কি, সেই কথাবোৰ চিন্তা কৰিব গ'লে বিশেষকৈ মদ পানী মানুহ নোখোৱাকৈ থকাই বেছি ভাল। আৰু বিশেষকৈ গাড়ী চলাওঁতে মদ পানী খাই গাড়ী চলাব নালাগে। আৰু অভাৰটেক কৰোঁতে সাৱধানত অভাৰটেক কৰিব লাগে। এতিয়া মই এইটোৱে জনালোঁ। আৰু মই যোৰহাট পাওঁ হৈছোঁ বাৰু, যোৰহাট পাওঁ হৈছোঁ মানে, ঠিক আছে।